নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে সাৰ্কি ক্লাছলৈ। আজি আমি আসাম বাজেট 2025-2026 এই আসাম বাজেটত কৰ্মচাৰীসকলৰ কাৰণে কি কি কথা জানিবলগীয়া আছে সেই সকলোখিনি কথা আমি ইয়াত পাতিম। আৰু বাজেটত যোনটো এটা পিলাৰ ষ্টেণ্ডিং উইথ দ্য এমপ্লয়িজ বুলি লিখিছে, ডেট মিনছ কৰ্মচাৰীসকলৰ লগত থিয় হোৱা বুলি তেওঁলোকে কৈছে চৰকাৰখনে বা বাজেটখনে, সেই কথাটো কিমান দূৰ সঁচা আৰু কিমান দূৰ মিছা সেই কথাটোক আমি অলপ ইভালুৱেট কৰিবলৈ যত্ন কৰিম। তো এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব যদি আপোনালোক আসাম গভৰ্ণমেণ্টৰ এমপ্লয়ি হয় বা যিসকলে বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ইন ফিউচাৰ যিসকলে আসাম গভৰ্ণমেণ্টৰ এজন এমপ্লয়ি হ'ব গৈ আছে, তেওঁলোকে নিশ্চয় এই ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকৰ জানিবলগীয়া বহুতখিনি কথা এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত চাওক, বাজেটৰ যোনটো স্পীচ মাননীয়া মন্ত্ৰী মহোদয়া অজন্তা নিয়োগ বাইদেউৰ তেওঁৰ যোনটো স্পীচ আছিলে বাজেটৰ, তাত এটা পৰ্শ্যন আছিলে য'ত নেকি তেওঁলোকে নাম দিছে, এইটো আপোনালোকে চাব পাৰে, সেই স্পীচৰ অংশ এইটো, যে ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ। তাৰমানে কি, যে আমি আমাৰ এমপ্লয়িজৰ কৰ্মচাৰী বা এমপ্লয়িজসকলৰ লগত থিয় হৈছোঁ, আমি একেলগত থিয় দিছোঁ, মানে ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ, একেলগত থিয় দিছে, তাৰমানে হেল্প কৰিব সেইটোৱেতো। এতিয়া চাওক, লিখিছে স্পীকাৰ ছাৰ, একনলেজিং দ্য ডেডিকেশ্যন এণ্ড ছাৰ্ভিচ অফ আৱাৰ এমপ্লয়িজ in the development of Assam, I announce several measures for their welfare. কথাটো খুব ভাল। বাজেট স্পীচত আমাৰ মিনিষ্টাৰ বাইদেৱে কৈ আছে, যে স্পীকাৰক কৈ আছে, এছেম্বলি স্পীকাৰক কৈ আছে যে আমাৰ যোনটো এমপ্লয়িজসকল যিসকল আছে তেওঁলোকৰ যোনটো ডেডিকেশ্যন আছে ছাৰ্ভিচৰ প্ৰতি, পাব্লিক ছাৰ্ভিচৰ প্ৰতি, সেই ডেডিকেশ্যনটো চাই পেলাই আমি তেওঁলোকৰ কাৰণে ছেভাৰেল স্কিম বা ছেভাৰেল মেজাৰ্ছ, আমি ৱেলফেয়াৰ মেজাৰ্ছ আমি এই বাজেটত এনাউন্স কৰিম। তো কি কি বাজেটত তেওঁলোকে এনাউন্স কৰিলে চাওঁ আহক। লিখিছে যে আৱাৰ গভৰ্ণমেণ্ট উইল কনচিডাৰ টু ৰেষ্ট'ৰ দ্য অল্ড পেঞ্চন স্কিম OPS ফৰ ৰেগুলাৰ এমপ্লয়িজ হুজ ৰিক্ৰুইটমেণ্ট প্ৰচেছ বিগান বিফ'ৰ 1st February 2005. উই শ্বেল এডেয়াৰ টু দ্য প্ৰিন্সিপলছ ছেট ফৰ্থ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন দিছ ৰিগাৰ্ড। কথাটোৰ মিনিং কি, যে যিসকল কৰ্মচাৰীয়ে 1 February 2005 চনৰ আগত তেওঁলোকৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আৰম্ভ হৈছিলে, ডেট মিনছ কি, যিসকল কৰ্মচাৰী হয়তো 2005 পিছত এপইণ্টমেণ্ট পাইছে, কিন্তু তেওঁলোকৰ যোনটো এডভাৰটাইজমেণ্ট ওলাইছিলে, এমপ্লয়মেণ্ট এডভাৰটাইজমেণ্ট যোনটো ওলাইছিলে, সেইটো যদি 1 February 2005 আগত ওলাইছে, তেন্তে তেওঁলোকক OPSত লৈ যোৱা হ'ব, আৰু এই ক্ষেত্ৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিধৰণে প্ৰিন্সিপল বনাইছে, যিদৰে ৰুলছ যিদৰে বনাইছে, সেই ৰুলছ সেই প্ৰিন্সিপালছ গভৰ্ণমেণ্ট অফ আছামেও ফ'ল' কৰিব, এইটো কথা এটা কৈছে। তো ইয়াত আমি নতুন একো দেখা নাই, এই বস্তুটো আগতো আমি গম পাইছোঁ, নিউজত ওলাইছে, নটিফিকেশ্যন ওলাইছে, আগত গভৰ্ণমেণ্ট অৰ্ডাৰ ওলাইছে, কেবিনেট মিটিঙত সিদ্ধান্ত হৈছে, সেইবিলাক কথা আমি আগতেই গম পাওঁ। তো এইটো নতুন একো নহয়, আৰু চেণ্টাৰে অলৰেডি এইবিলাক বহুত আগতেই কৰিছে, আমাৰ ষ্টেটে এতিয়া কৰি আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে অলৰেডি এইবিলাক আগতে ইমপ্লিমেণ্ট কৰিছেই। নেক্সট কি আছে, আই অলছ' এনাউন্স ডেট উই শ্বেল এক্সটেণ্ড ইউনিফাইড পেঞ্চন স্কিম UPS টু ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ কভাৰ্ড আণ্ডাৰ NPS। যিসকল ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ আছে, যিসকল নেকি NPSৰ আণ্ডাৰত আহি আছে আজি, তেওঁলোক ভৱিষ্যতে UPSৰ আণ্ডাৰত যাব। টু বিগিন উইথ দিছ উইল বেনিফিট 2.8 লাখ এমপ্লয়িজ while those who wish to continue with NPS may do so. তাৰমানে কৈছে, যদি কোনোবা আছে যিসকলে NPSত আছে আৰু NPSতে থাকিব বিচাৰে, তেন্তে তেওঁলোক NPSত থাকিব পাৰিব, তাত কোনো অসুবিধা নাই। তাৰমানে বাধ্যবাধকতা নাই যে আপুনি UPSত যাব লাগিব, NPS UPS দুটাৰ ভিতৰত আপুনি যিকোনো এটাত থাকিব পাৰে। আৰু এইটোত কৈছে যে 2.8 লাখ এমপ্লয়িজক বেনিফিট কৰিব। এতিয়া তেওঁলোকৰ মতে বেনিফিট কৰা কৈছে, মানে বেনিফিট হ'ব এমপ্লয়িৰ, কিন্তু এমপ্লয়িজনে নিজে চালি জাৰি চাব লাগিব কিমান বেনিফিট হ'ব, কিমান বেনিফিট নহ'ব, কিজানি লছেই হৈ আছে। NPSৰ পৰা UPSত গ'লে সকলোৰে কাৰণে বেনিফিট নহয়। মই ইয়াৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনাই থৈছোঁ যে NPS আৰু UPS কাৰ কাৰণে কোনটো ভাল। সেই ভিডিঅ'টো মোৰ চেনেলত গ'লে আপোনালোকে পাব, NPS আৰু UPSৰ তুলনামূলক ব্যাখ্যা মই এটা ভিডিঅ'ত আনিছিলোঁ, সেইটোত গ'লে আপোনালোকে নিশ্চয় দেখা পাব। তো UPSটো সকলোৰে কাৰণে ভাল বা NPSটো সকলোৰে কাৰণে ভাল তেনেকুৱা নহয়, এইটো আপোনাৰ লেন্থ অফ ছাৰ্ভিচ, আপুনি কোনটো কেডাৰত কৰি আছে, কেনেকুৱা আপোনাৰ পে' ষ্ট্ৰাকচাৰ, সেই গোটেইবিলাক কথাৰ ওপৰত নিৰ্ভৰ কৰে। তো ইয়াত যে কৈছে যে 2.8 লাখ এমপ্লয়িজে বেনিফিট পাব, সেই বেনিফিটটো কিমান দূৰলৈকে বেনিফিট হয় সেইটো ভৱিষ্যতে দেখা যাব, আৰু সকলোৱে NPSৰ পৰা UPSত নাযায়। কিন্তু আজি গভৰ্ণমেণ্টে এনাউন্স কৰি দিয়ক যে OPS গোটেইখিনিক দিয়া হ'ব, তো NPSৰ টোটেল যিমান আছে গোটেইখিনি কিন্তু OPSত গুচি যাব। ইয়াৰ পৰা বুজা যায়, ইয়াৰ পৰা আমি মানি ল'ব পাৰোঁ, যিহেতু আমি এটা কথা মানিবই লাগিব যে আটাইতকৈ বুদ্ধিয়ক কিন্তু ৰাইজ, হয়নে নহয়?
ৰাইজ বুলি ক'লে তেওঁলোকক জ্ঞানী বা বুদ্ধিয়ক ক'ব লাগিব তাৰমানে ৰাইজ মানে কি এটা মানে এটা বৃহৎ অংশ জনসাধাৰণৰ এটা বৃহৎ অংশক আমি ৰাইজ বুলি কওঁ তো এই ক্ষেত্ৰত আমি যদি কওঁ যে NPSৰ পৰা UPSলৈ ট্ৰান্সফাৰ হ'বলৈ টোটেল এমপ্লয়ি যিমান আছে 100% কিন্তু নকৰে কিন্তু আজি আপুনি কৈ দিয়ক যে NPSৰ পৰা OPSলৈ যাব লাগে 100% এমপ্লয়ি OPSত গুচি যাব দ্যাট মিন্স OPSটো ভাল এইটো সকলোৱে বুজি পায় OPSটো ভাল OPSটো বেষ্ট UPSটো কিন্তু ভাল হ'ব পাৰে কিছুমানৰ কাৰণে সকলোৰে কাৰণে ভাল নহয় সেইটো এটা কথা তো এইটো কিমান দূৰ বেনিফিট হ'ব মই নাজানো এইটো ভৱিষ্যতে দেখা যাব নেক্সট কি এনাউন্সমেণ্ট আছে কৈছে আণ্ডাৰ দ্য আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা এইটো আগৰ পৰা চলি আছে our government shall introduce cashless medical treatment at central government health scheme rates for AAMMLSAY beneficiaries at all state government medical college hospitals Assam Cancer Care Foundation centers and B Borua Cancer Institute এইকেইটাত আপোনালোকে ক্যাশলেছ ট্ৰিটমেণ্ট কৰাব পাৰিব যদি আপুনি এই স্কিমটোৰ আণ্ডাৰত আহে ইয়াত কি কৈছে যে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা এইটোৰ আণ্ডাৰত আহিলে তো ক্যাশলেছ কৰিব পাৰিব কিন্তু ইয়াত এটা ডাঙৰ কথা হ'ল এই লিখিছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিম এই ৰেটটো আপুনি যেতিয়া কৰবাত ট্ৰিটমেণ্ট কৰাব তাৰ যোনটো ৰেট এই ৰেটৰ লগত নিমিলে তাৰমানে ট্ৰিটমেণ্টৰ দেখা যায় যে ট্ৰিটমেণ্ট যদি 100 টকা হয় তাৰ এই ৰেট মতে গ'লে মোটামুটি 60 টকাহে পোৱা যায় মানে 60% লৈকেহে কভাৰেজ পোৱা যায় এইটো আমি পৰিলক্ষিত কৰা গৈছে যে আমি দেখিছোঁ বহুতৰ ক্ষেত্ৰত তেনেকুৱা হয় তাৰপিছত কি লিখিছে ফাৰ্দাৰ মোৰ উই শ্বেল কভাৰ ৰেগুলাৰ এমপ্লয়িজ of PSU master role and work charged employees drawing fixed pay and contractual employees notified for up to 60 years of service as per the conditions prescribed by the concerned society ইয়াত কৈছে যে মানে সকলো কৰ্মচাৰীৰ কাৰণে এই সুবিধাটো থাকিব ৰেগুলাৰ হ'ব পাৰে বা মাষ্টাৰ ৰোল এমপ্লয়ি হ'ব পাৰে বা কন্ট্ৰাকচুৱেল এমপ্লয়ি হ'ব পাৰে ফিক্স পে যিসকলে পাই আছে এনেকুৱা হ'ব পাৰে বা যিসকল কন্ট্ৰাকচুৱেল এমপ্লয়িক 60 ইয়াৰলৈকে নটিফাই কৰা হৈছে যে তেওঁৰ ছাৰ্ভিচটো 60 ইয়াৰলৈকে থাকিব যিসকল মানে টিচাৰ টেটত উত্তীৰ্ণ হৈ পেলাই যিসকল টিচাৰ কন্ট্ৰাকচুৱেল কৰি আছিলে যিসকল এতিয়ালৈকে কি হ'ব পৰা নাই ৰেগুলাৰ হ'ব পৰা নাই তেওঁলোকক কিন্তু এটা নোটিছ অফিচ নোটিছ এটা দিয়া হৈছিলে অফিচ অৰ্ডাৰ বা গভৰ্ণমেণ্ট নোটিছ এটা দিয়া হৈছিলে যে তেওঁলোকে কি কৰিব 60 বছৰলৈকে চাকৰি কৰি থাকিব নিৰাপত্তাৰ কাৰণে তেওঁলোকক দিয়া হৈছিলে তো সেই কথাটো ইয়াত কৈছে নেক্সট কি কৈছে ছাৰ আৱাৰ গভৰ্ণমেণ্ট একনলেজেছ দ্য ডিমাণ্ডছ অফ আশা ৱৰ্কাৰ্ছ এইটো এটা মানে ব্ৰেকিং নিউজ হৈ থকা পইণ্টটো এইটোই হয় 78 নম্বৰ পইণ্ট যোনটো নিউজ চেনেলত ব্ৰেকিং নিউজ হৈ আছে তো আশা ৱৰ্কাৰৰ কাৰণে PM পোষণ কুক বা অংগনবাড়ী ৱৰ্কাৰৰ কাৰণে হেল্পাৰৰ কাৰণে কি কৈছে এন অনাৰেৰিয়াম ষ্টেট ইনচেণ্টিভ হাইক তাৰমানে যোনটো অনাৰেৰিয়াম তেওঁলোকক দিয়া হয় পাৰিতোষিক যোনটো দিয়া হয় তেওঁলোকৰ হেতুক হাইক কৰাৰ কাৰণে চিন্তা কৰিছে একনলেজ কৰিছে যে তেওঁলোকে কি কৰে তেওঁলোকৰ ডিমাণ্ডটো একনলেজ কৰিছে ইয়াত এতিয়াই কৈ দিয়া নাই যে আমি ইমান টকা বঢ়াই দিলোঁ আজিৰ পৰা বা ইমান তাৰিখৰ পৰা আমি বঢ়াই দিলোঁ উইথ ইফেক্ট ফ্ৰম দিছ আমি ইমান টকা বঢ়াই দিলোঁ এইটো কিন্তু কোৱা নাই এইটো কি কৈছে যে এই কৰ্মীসকলে যি ডিমাণ্ড কৰিছিলে যে তেওঁলোকৰ দৰমহা বা যোনটো পাৰিতোষিক হেতুত বৃদ্ধি হ'ব লাগে সেই বস্তুটো চৰকাৰে একনলেজহে কৰিছে ইমান দিনে তেওঁলোকৰ ডিমাণ্ড কিন্তু বহুত দিন হৈ গ'ল আজি বছৰ 1.5 বছৰৰ ওপৰত হৈ গৈছে যে তেওঁলোকে ডিমাণ্ড কৰি আছে তেওঁলোকৰ বৃদ্ধি হ'ব লাগে আৰু এই কথাটো আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মুখৰ পৰা বহুত দিন আগতে আমি নিউজ চেনেলবিলাকত শুনিছোঁ তেওঁ কৈ থকা শুনিছোঁ যে তেওঁলোকৰ কি কৰিব লাগে তেওঁলোকৰ যোনটো পাৰিতোষিক এইটো বৃদ্ধি কৰিব লাগে আৰু এতিয়াও তেওঁলোকে বাজেটত কৈ আছে যে এইটো তেওঁলোকে জাষ্ট একনলেজ কৰিছে যে তেওঁলোকে গম পাইছে যে ডিমাণ্ড এটা আছে সেই ডিমাণ্ড মতে তেওঁলোকে কি কৰিব ৰিকগনাইজিং দেয়াৰ ইনভেলুৱেবল কণ্ট্ৰিবিউশ্যন আকৌ কৈছে যে তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনটো ইনভেলুৱেবল হয় খুব ইম্পৰ্টেণ্ট এটা কণ্ট্ৰিবিউশ্যন তেওঁলোকৰ আছে সেইটো কৈ আছে ৰিকগনাইজিং দেয়াৰ ইনভেলুৱেবল কণ্ট্ৰিবিউশ্যন টু পাব্লিক হেল্থ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ উই শ্বেল কনচিডাৰ এ ৰিভিজন আকৌ কৈছে উই শ্বেল কনচিডাৰ তেওঁলোকে এটা কনচিডাৰ কৰিব তেওঁলোকে এটা ৰিভিজন কনচিডাৰ কৰিব in their honorarium state incentive from October 1st 2025 অক্টোবৰ আহোঁতে এতিয়াও বহুত দিন বাকী এইটো মাৰ্চ মাহ চলি আছে এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ তাৰমানে এতিয়াও 6-7 মাহ পিছতহে তেওঁলোকে কনচিডাৰ কৰিব বঢ়োৱাৰ কাৰণে আজি বঢ়াই দিয়া হোৱা নাই আজি যে নিউজ চেনেলবিলাকে বা বহুতো ইউটিউব চেনেলে ব্ৰেকিং নিউজ বজাই আছে যে বৃদ্ধি হ'ব মানুহবিলাকে এনেই চাব মানুহবিলাকৰ মানে এইটো মিছা কথা ক'ব মানে কোৱা হৈ আছে যে বৃদ্ধি হ'ব মানুহবিলাকে ফূৰ্তি কৰিব লাষ্টত গৈ চাব যে এতিয়া বৃদ্ধি নহয় অক্টোবৰৰ পৰাহে বৃদ্ধি হ'ব অক্টোবৰ আহোঁতে দেৰি আছে এতিয়াও এলং উইথ এ ওৱান টাইম গ্ৰাণ্ট এইটো বাৰু ঠিক আছে এটা ওৱান টাইম গ্ৰাণ্ট তেওঁলোকে প্ৰদান কৰিব বুলি কৈছে এইটো কিমান হয় সেইটোৰ কোনো ইয়াত উল্লেখ নাই যে কিমান হ'ব কিন্তু যিয়ে নহওক ওৱান টাইম এটা গ্ৰাণ্ট তেওঁলোকক দিয়া হ'ব এইটো এটা ভাল পদক্ষেপ নেক্সট কৈছে যে 79টো কৈছে যে উই শ্বেল প্ৰভাইড 50% ইলিজিবল হাউচ ৰেণ্ট এলাউন্স
টু দ'জ মাষ্টাৰ ৰোল এণ্ড ৱৰ্ক চাৰ্জড এমপ্লয়িজ হু আৰ ড্ৰয়িং ফিক্স পে'। এইটো মই ক'ম যিমান ডিচিশ্যন আছে তাৰ ভিতৰত মোৰ আটাইতকৈ ভাল লগা ডিচিশ্যন এইটোৱেই হয় যে যিসকলে মাষ্টাৰ ৰোলত কাম কৰি আছে বা ৱৰ্ক চাৰ্জড এমপ্লয়িজ আছে, ফিক্স পে' যিসকলে পাই আছে, যেনেকৈ ধৰি লওক টিউটৰবিলাকক এপইণ্টমেণ্ট দিছে হয়নে, টিউটৰ, ষ্টেট পল টিচাৰক এপইণ্টমেণ্ট দিছে, ষ্টেট পল, তেওঁলোকৰ ফিক্স পে', সেই ফিক্স পে'ত তেওঁলোকক কৈছে যে HRA-টো দিয়া হ'ব, কিন্তু কিমান দিয়া হ'ব? 50% অফ ইলিজেবল হাউচ ৰেণ্ট এলাউন্স। তাৰমানে ক'ৰবাত যদি 7% হাউচ ৰেণ্ট এলাউন্স আছে, সেই 7%ৰ জেগাত মানে যোনটো ঠাইৰ কথা কৈ আছোঁ, যোনটো প্লেচ অফ পষ্টিং য'ত আছে, তাত যদি নৰ্মেলি যদি 7% HRA আছে, তেতিয়াহ'লে এই এমপ্লয়ীসকলক 3.5% HRA দিয়া হ'ব। ক'ৰবাত যদি যেনেকৈ গুৱাহাটীত ধৰি লওক আপুনি 10% যদি HRA আছে, তেতিয়াহ'লে গুৱাহাটীত মাষ্টাৰ ৰোল বা ৱৰ্ক চাৰ্জ এমপ্লয়ীসকলক 5% HRA দিয়া হ'ব। এই কথাটো ইয়াত কৈছে। এইটো এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব, কাৰণ ইয়াত ডাইৰেক্টলি কৈ দিয়া হৈছে যে দিয়া হ'ব। কেতিয়াৰ পৰা দিয়ে এই বস্তুটো ইয়াত মানে স্পষ্ট হোৱা নাই, কিন্তু দিয়া হ'ব বুলি কৈছে। আৰু মেক্সিমাম যিবিলাক তেওঁলোকে কৈছে যে এমপ্লয়ীক দিয়া হ'ব, গোটেইখিনি মেক্সিমাম অক্টোবৰ মাহত দিয়া হ'ব বুলি কৈছে। গতিকে এইটো কেতিয়াৰ পৰা দিয়ে যদি কোনো স্পষ্টতা নাথাকে, তেন্তে ধৰি ল'ব লাগিব যে এইটো অক্টোবৰৰ পৰাই বলবৎ কৰিব। 80 নম্বৰ কৈছে যে টু প্ৰমোট দ্য এডাপশ্যন অফ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা, যোনটো ছ'লাৰ ৰুফটপ যোজনা আছে, সেইটোৰ কথা কৈ আছে। এমংছ দ্য ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ইন আছাম, ইট ইজ প্ৰপ'জ ডেট কেছ ছাবচিডি অফ 2000 পাৰ কিলোৱাট আপ টু মেক্সিমাম 6000 ফৰ 3 কিলোৱাট পাৰ এমপ্লয়ী শ্বেল বি প্ৰভাইডেড। তাৰমানে আপোনালোকে যদি এই যোনটো ছ'লাৰ ৰুফটপ যোজনা যোনটো আছে, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা, এইটো যদি এজ এন এমপ্লয়ী যদি আপুনি মানে এপ্লিকেশ্যন দিয়ে আৰু আপোনালোকে যদি সেই বস্তুটোত ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে যোনটো আগত ছাবচিডি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা আছিল, সেইটোতো ছাবচিডি থাকিবই। তাৰোপৰি এমপ্লয়ী হোৱাৰ কাৰণে, আছাম গভৰ্ণমেণ্টৰ এমপ্লয়ী হোৱাৰ কাৰণে পাৰ কিলোৱাটত 2000 ৰুপিজলৈকে আৰু এক্সট্ৰা ছাবচিডি বা কেছ ছাবচিডি দিয়া হ'ব। কিন্তু এইটো মেক্সিমাম আপোনাক 6000 দিব, তাতকৈ বেছি দিয়া নহয়। আৰু এইটো 3 কিলোৱাটলৈকেহে এজন এমপ্লয়ীয়ে এই ছাবচিডিটোৰ সুবিধা ল'ব পাৰিব। মেক্সিমাম তাৰমানে 6000 টকাহে ল'ব পাৰিব। দিছ শ্বেল বেনিফিট 50,000 এমপ্লয়িজ অন ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ বেচিছ। তো কিমান মানুহক দিয়া হ'ব? যিমান এমপ্লয়ী আছে গোটেইখিনিক দিয়া নহয়, 50,000 এমপ্লয়ীক দিয়া হ'ব। যোনে প্ৰথম যাব তেওঁক দিয়া হ'ব, যোনে প্ৰথম এপ্লাই কৰিব তেওঁক দিয়া হ'ব। ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ, ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ বেচিছত এইটো দিয়া হ'ব। এইটো এটা ক'ব পৰা যায় যে এইটো তেওঁলোকে ছ'লাৰ এনাৰ্জিক বঢ়োৱাৰ কাৰণে, ছ'লাৰ এনাৰ্জিৰ ব্যৱহাৰটোক ইনক্ৰিজ কৰাৰ কাৰণে এইটো এটা ইনচেণ্টিভ দিছে। এইটো এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব, কাৰণ আমি গ্ৰীণ এনাৰ্জিৰ ফালে সদায় যাব লাগে। নেক্সট কি আছে? 81 আই এম গ্লেড টু ইনফৰ্ম দিছ অগষ্ট হাউচ ডেট আণ্ডাৰ আপোন ঘৰ 40,054 এমপ্লয়িজ এণ্ড আণ্ডাৰ আপোন বাহন 3,190 এমপ্লয়িজ আৰ গেটিং দ্য বেনিফিট অফ ইণ্টাৰেষ্ট ছাবভেনশ্যন। তো এই যোনটো আপোন ঘৰ স্কীম আছিলে আৰু যোনটো আপোন বাহন স্কীম আছিলে, তাত কিমানজন এমপ্লয়ীয়ে সুবিধা গ্ৰহণ কৰিছে তাৰ সংখ্যাটো দি দিছে ইয়াত, পৰিসংখ্যাটো। আৰু কৈছে যে দিছ পজিটিভ ৰেছপন্স হেজ এনকাৰেজড আছ টু কণ্টিনিউ উইথ দিছ স্কিমছ ইন ফাইনেন্সিয়েল ইয়াৰ 25-26। কৈছে যে ইমান মানুহে যেতিয়া বেনিফিট পাই আছে, তো সেইকাৰণে আমি এনকাৰেজ হৈছোঁ যে এই বস্তুটো যাতে আমি নেক্সট ফাইনেন্সিয়েল ইয়াৰতো কণ্টিনিউ কৰি থাকোঁ। ডেট মিনছ কৈছে যে আপোন ঘৰ আৰু আপোন বাহন যোনটো স্কীম চলি আছিলে, সেইটো এইবাৰো চলি থাকিব। আই শ্বেল ফাৰ্ডাৰ এক্সটেণ্ড দিছ বেনিফিটছ টু ৰেগুলাৰ এমপ্লয়িজ অফ PSU এণ্ড কণ্ট্ৰেকচুৱেল এমপ্লয়িজ নটিফাইড ফৰ আপ টু 60 ইয়াৰ্ছ অফ ছাৰ্ভিছ। এইটো এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব যে আমি জানো যে ৰেগুলাৰ এমপ্লয়ী বা পাৰ্মানেণ্ট এমপ্লয়ীয়ে যেতিয়া বেংকত যায়, তেওঁলোকক এনেও লোন দিয়া হয়, হোম লোন বা কাৰ লোন তেওঁলোকক দি দিয়া হয়। কিন্তু যেতিয়া কণ্ট্ৰেকচুৱেল এমপ্লয়ী এজন যায়, তেতিয়া কিন্তু বেংকে অলপ দিবলৈ টান পায়। তো যেতিয়া বেংকৰ লগত MOU চাইন কৰি গভৰ্ণমেণ্ট অফ আছামে যেতিয়া নটিফাইড যিসকল কৰ্মচাৰী আছে, যিসকলৰ চাকৰিটো 60 ইয়াৰ্ছলৈকে থাকিব বুলি নটিফিকেশ্যন অলৰেডি দিয়া হৈছে, তেওঁলোকৰ বস্তুটো যেতিয়া বেংকৰ লগত MOUত সোমাই দিয়া হ'ব, তেতিয়াহ'লে বেংকে কিন্তু সেই কৰ্মচাৰীসকলক লোনটো দিব। তো বহুতৰ কাৰণে এইটো এটা সুবিধাজনক কথা হ'ব আৰু তেওঁলোকে হোম লোন বা কাৰ লোন ল'ব পাৰিব আপোন বাহন আৰু আপোন ঘৰ স্কীমত। নেক্সট কৈছে 82 নম্বৰ আই এনাউন্স টু এক্সটেণ্ড দ্য কভাৰেজ অফ জিৰ' কষ্ট এক্সিডেণ্ট এণ্ড ডেথ ইঞ্চুৰেঞ্চ বেনিফিট টু কণ্ট্ৰেকচুৱেল এণ্ড PSU এমপ্লয়িজ হু ড্ৰ চেলাৰী থ্ৰু শিডিউল কমাৰ্চিয়েল বেংকছ। তো যিসকল কৰ্মচাৰীয়ে শিডিউল কমাৰ্চিয়েল বেংকছবিলাকৰ দ্বাৰা, যেনেকৈ SBI হওক, PNB হওক, কানাড়া বেংক হওক, যিবিলাক শিডিউল কমাৰ্চিয়েল বেংক আছে, সেই শিডিউল কমাৰ্চিয়েল বেংকবিলাকৰ দ্বাৰা যিসকলে চেলাৰী উইড্ৰ কৰি আছে, তেওঁলোকৰ কাৰণে এটা নতুন স্কীম আনিব। সেইটো জিৰ' কষ্ট এক্সিডেণ্ট এণ্ড ডেথ ইঞ্চুৰেঞ্চ বেনিফিট।
এইটো অলৰেডি আমি কেইদিনমান আগত পাইছিলোঁ মুখ্যমন্ত্ৰীৰ বিভিন্ন পোষ্টত আমি বস্তুবিলাক পাই থাকোঁ তাত আমি পাইছিলোঁ যে যোনটো এক্সিডেণ্টেল টাৰ্ম ইঞ্চুৰেঞ্চ হ'ব এইটো 1 crore হ'ব আৰু যোনটো এয়াৰ ইঞ্চুৰেঞ্চ হ'ব এইটো 2 crores হ'ব এই বস্তুটো আমি পাইছিলোঁ আৰু নৰ্মেলিও যদি এজন এমপ্লয়িৰ ডেথ হয় তেতিয়াহ'লে 10 lakhs rupeesলৈকে তেওঁ এটা ইঞ্চুৰেঞ্চ কভাৰ পাব সেই বস্তুটোৰ কথা কৈছে এইটো এটা ভাল ষ্টেপ এইটো মই ক'ম এইটো এটা ভাল ষ্টেপ তো এইখিনি আছিলে তেওঁলোকৰ এমপ্লয়িৰ কাৰণে যে তেওঁলোকে যোনটো ছেকশ্যন ষ্টেণ্ডিং উইথ এমপ্লয়িজ কৈছিলে ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ তাত এইকেইটা বস্তুৱেই তেওঁলোকৰ এনাউন্সমেণ্ট আছিলে তো ইয়াত আপোনালোকে ডিচাইড কৰিব যে মানে তেওঁলোকে যে কৈছে যে কৰ্মচাৰীৰ লগত থিয় হৈছে তেওঁলোক এইটো কিমান পাৰ্চেণ্ট তেওঁলোকে থিয় হ'ল বা আপোনালোকে কি ভাবে যে সঁচাকৈ থিয় হৈছে নেকি এই কথাবিলাক মানে এমপ্লয়িৰ কাৰণে খুব এটা দৰকাৰী কথা নাছিল সেইখিনি আপোনালোকে নিজেই চিন্তা কৰিব ভাবিব আৰু কমেণ্ট বক্সতো জনাব যে আপোনালোকে কি ভাবে আপোনালোকৰ মতামতটো জনাব কিন্তু আমি চৰকাৰৰ কাৰণে আমাৰ ফালৰ পৰা কেইটামান প্ৰশ্ন আছে যে আপোনালোকে এইখিনি দিছে কিন্তু বাজেটত আমি ভাবিছিলোঁ যে বাজেটত আমি এটা আশা কৰিছিলোঁ যে যোনটো পে' কমিশ্যনৰ কথা চেণ্ট্ৰেল গভৰ্ণমেণ্টত চলি আছে তো অসম চৰকাৰেও চাগে পে' কমিশ্যনৰ কথাটো ক'ব এই পে' কমিশ্যনৰ কথাটো ইয়াত চাগে মেনশ্যন কৰিব তো আমি প্ৰশ্ন কৰিছোঁ যে হোৱাট এবাউট আপকামিং পে' কমিশ্যন আপোনালোকে পে' কমিশ্যনৰ বিষয়ে কি ভাবিলে কি চিন্তা কৰিলে সেই বস্তুটো বাজেটত চোন কোনো উল্লেখ নাই আপোনালোকে নিশ্চয় এটা সুযোগ পাইছিলে বাজেটত ইমানখিনি কথা যদি পাতিলে ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ গতিকে এই কথাটো আপোনালোকে পাতি দিব লাগিছিলে হোৱাট এবাউট ডি এ ইনক্ৰিমেণ্ট ডি এৰ ইনক্ৰিমেণ্টটো এতিয়ালৈকে পেণ্ডিং আছে ডি এ ইনক্ৰিমেণ্টটো হৈ যাব লাগে তো এই ডি এ ইনক্ৰিমেণ্টৰ বিষয়ে আপোনালোকে ক'ব পাৰিলে হয় ডি এ ইনক্ৰিমেণ্টটো কেতিয়া কৰিব নেক্সট আৰু এটা আছে হোৱাট এবাউট অ' পি এছ এইটো এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আমাৰ আৰু এইটো এটা মানে জ্বলন্ত ইছ্যু আমি ইমান ভালকৈ নাজানো কিয় আমাৰ অসমৰ কৰ্মচাৰীসকলে এই বস্তুটোক উঠাব পৰা নাই মই বুজি নাপাওঁ যে আমাৰ যোনবিলাক সংস্থা আছে কৰ্মচাৰী পৰিষদবিলাক আছে তেওঁলোকে এই বস্তুটোক ইমান অগ্ৰাহ্য কিয় কৰিছে মানে ইয়াত এটা এনেকুৱা এটা ডিভিজন এটা আহি গৈছে যে এই 2005 যোনটো কথা কৈ আছে 2005ৰ আগৰ এমপ্লয়ি আৰু 2005ৰ পিছৰ এমপ্লয়ি এই দুটাৰ মাজত এটা ডিভিজন আহি গৈছে এতিয়া এমপ্লয়ি বেছি আগৰ এমপ্লয়িবিলাক ৰিটায়াৰ হৈ গৈ আছে আৰু নতুন এমপ্লয়িবিলাক আহি আছে এন পি এছৰ যোনটো প্ৰভাৱ এইটো এই 2005ৰ পিছত এপইণ্টমেণ্ট পোৱা এমপ্লয়িৰ কাৰণেহে এন পি এছৰ প্ৰভাৱটো পৰিব বাকীখিনিয়েতো অ' পি এছ পায়ে আছে আৰু যিমান সংস্থা আছে তাত কিন্তু পুৰণা মানুহবিলাকহে বহি আছে তো মোৰ এনেকুৱা লাগে কেতিয়াবা সেই মানুহবিলাকে নতুন মানুহবিলাকৰ কাৰণে ভাবা নাই নেকি কাৰণ অ' পি এছৰ কাৰণে আপোনালোকে ইমান জোৰটো ক'তো দিয়া দেখা নাযায় কোনো ডিপাৰ্টমেণ্টতে অ' পি এছৰ কাৰণে ইমান জোৰ নিদিয়ে কিয় নিদিয়ে আপোনালোকে এতিয়া আজিৰ দিনত যদি চৰকাৰে এমপ্লয়িৰ কাৰণে কৰিবলগীয়া কাম আছে এই যে 10টা 15টা কিবা কিবি স্কিম আনে বা কিবা কিবি তেওঁলোকে প্ৰমিছ কৰে সেইবিলাক বাদ দি পেলাই যদি এটাই কৈ দিয়ে ন যে আমি অ' পি এছ দিম সেইটো যথেষ্ট এমপ্লয়িৰ কাৰণে সেইটো বহুত ডাঙৰ এটা ইফেক্ট তেওঁলোকে যদি কয় যে 3 বছৰ আমি নতুন একো স্কিম এমপ্লয়িৰ কাৰণে নানো বা এটা চৰকাৰে যদি কয় আমি 5 বছৰ থাকিম 5 বছৰত এমপ্লয়িৰ কাৰণে কোনো নতুন স্কিম নানো চলিব কিন্তু তেওঁলোকে অ' পি এছ দি দিয়ক তো আপোনালোকে কি ভাবে এই বিষয়ে আপোনালোকে মতামত নিশ্চয় আগবঢ়াব কমেণ্ট বক্সত আৰু এনেকুৱা আপোনালোকৰ যোনটো চাকৰি ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ' আপডেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বন্ধুবৰ্গলৈ এইটো শ্বেয়াৰ কৰিব ধন্যবাদ